हेलो बंधुসকল যোৱাটো ভিডিঅ'ত আমি কথা পাতিছিলো আপুনি policybazaar.com ত গৈ কেনেকৈ ইনস্যুৰেন্স এটা বুক কৰিব পাৰে বা এটা ইনস্যুৰেন্স কিনিব পাৰে আৰু আজিৰ এই ভিডিঅ'ত আমি কথা পাতিম যদি আপুনি policybazaar.com ৰ পৰা কিবা ইনস্যুৰেন্স কিনিছে তেতিয়া হলে সেই ইনস্যুৰেন্সৰ কপি এটা কেনেকৈ আপুনি ডাউনলোড কৰিব পাৰে যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভিডিঅ ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি policybazaar.com ত গুছি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আমাৰ পিচিৰ ওপৰত আহি গৈছো পিচিত আমি গুগল ওপেন কৰি লৈছো আৰু policybazaar.com লিখি সাৰ্চ কৰি দিছো যেতিয়া সাৰ্চ কৰিম কিছুমান সাৰ্চ ৰিজাল্ট আপোনাৰ স্ক্ৰিনত দেখা পাব ইয়াতে প্ৰথমটো সাৰ্চ ৰিজাল্ট policybazaar.com যিটো লিংক দেখা পাইছে তাৰ ওপৰত ক্লিক কৰি দিয়ক সেই লিংকটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে policybazaar-ৰ যিটো হোম পেজ আছে হেতু ইয়াত খোলা গৈছে ইয়াত আপুনি একদম ৰাইট সাইড আপাৰ কৰ্নাৰত সাইন ইন এটা বুটাম পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া সাইন ইনৰ ওপৰত ক্লিক কৰি দিব তেতিয়া আপোনাৰ মোবাইল নম্বৰটো এন্টাৰ কৰি সাইন ইন উইথ ওটিপি কৰিব লাগিব ইয়াত আপুনি হেতু মোবাইল নম্বৰ ভৰাওক যিটো মোবাইল নম্বৰৰ দ্বাৰা আপুনি পলিচি কিনিছিলে মানে policybazaar.com ৰ পৰা যেতিয়া আপুনি পলিচি কিনিছিলে যিটো মোবাইল নম্বৰ দিছিলে হেতু ইয়াত ভৰাব লাগিব এতিয়া আমি সেই মোবাইল নম্বৰটো ভৰাই সাইন ইন উইথ ওটিপি কৰি দিম যেতিয়া সাইন ইন উইথ ওটিপি কৰি দিম তেতিয়া এটা ওটিপি সেই মোবাইল নম্বৰটোত গুছি যাব 6 ডিজিটৰ সেই ওটিপিটো ইয়াত ভৰাই কনফাৰ্ম ওটিপি কৰি দিম কনফাৰ্ম ওটিপি কৰাৰ লগে লগে ইউ হেভ লগ ইন সাকসেসফুলি এই মেছেজটো ইয়াত দেখা পোৱা যাব আৰু সাইন ইনৰ জায়গাত আপুনি মাই একাউন্ট এটা অপচন পাব মাই একাউন্টৰ ওপৰত ক্লিক কৰি দিয়ক মাই একাউন্টৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ড্যাশবোৰ্ড দেখা পাব ইউৰ পলিচিজ দেখা পাব ইউৰ পলিচিজ অপচনটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক যেতিয়া ইউৰ পলিচিজ অপচনৰ ওপৰত ক্লিক কৰিব ইয়াত আপোনাক দেখুওৱা হৈছে মোৰ এক্টিভ পলিচি এটা আছে হেতুৰ ওপৰত ক্লিক কৰি দিয়ক আৰু তলত এক্টিভ পলিচিটো ওলাই আছে এতিয়া মোৰ এক্টিভ পলিচিটো যেটো দেখুওৱা হৈছে ইয়াত তাৰ ওপৰত ক্লিক কৰিব যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিম তাৰ ডিটেইলছ এই পেজটোত দেখা পোৱা যাব আৰু আপুনি টু হুইলাৰৰ কাৰণে কৰিছিলে তাৰ টু হুইলাৰ ডিটেইলছখিনি তলত দেখা পোৱা যাব আপোনাৰ কিমান প্ৰিমিয়াম দিছিলে এইবিলাক বস্তু ইয়াত দেখা পাব ইয়াত এটা পলিচি কপিৰ ডাউনলোডৰ সাইট দেখা পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিব এটা পপআপ মেছেজ ইয়াত শো কৰিব আপুনি ইয়াত গেট পলিচি অন WhatsApp আপুনি WhatsAppৰ ক্লিক কৰি পলিচিটো WhatsAppতো পাব পাৰে গেট পলিচি অন ইমেইল আইডি যেটো ইমেইল আইডি আপোনাৰ পলিচিৰ লগত দিয়া আছিল হেতু ইমেইলত যদি আপুনি পলিচিখন পাব বিচাৰিছে তেতিয়া তাৰ ওপৰত ক্লিক কৰি আপুনি লব পাৰে যদি আপুনি ডাউনলোড কৰিব খোজে আমি ইয়াত ডাইৰেক্ট ডাউনলোড কৰিব খোজো সেইকাৰণে ডাউনলোড পলিচিৰ ওপৰত ক্লিক কৰি দিম আৰু যেতিয়া ডাউনলোড পলিচিৰ ওপৰত ক্লিক কৰি দিম পিচিত আমাৰ পলিচিখন ডাউনলোড হৈ যাব আৰু যদি ওপেন কৰো আমি তেতিয়া এনেকুৱাকৈ দেখা পোৱা যাব বন্ধুসকল এনেকৈয়ে আপুনি যদি policybazaar.com ত কিবা পলিচি কিনিছে আৰু সেইখন ডাউনলোড কৰিব বিচাৰিছে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি policybazaar.com ৰ পৰা আপোনাৰ ইনস্যুৰেন্সৰ এটা কপি ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিছে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ